আচলতে এই কথাটোত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় তথা বিভাগীয় আমাৰ যিসকল বিষয়া তেওঁলোকে সঠিক যিটো ফিগাৰ সেইটো দিব পাৰিব, কিন্তু এইটোতো নিশ্চিত হৈ পৰিছে যে 1,20,000 কোটিতকৈ অধিক টকাৰ বিনিয়োগ হ'ব আৰু বিনিয়োগে আমাৰ কি ধৰণে সহায় কৰিব আমি সকলোৱে জানো। পূৰ্বতে এতিয়া যিটো সময়ত আগতে আমি বাতৰি কাকতত বেলেগ কথা পাইছিলোঁ, আজি এখন বিনিয়োগৰ কথা পাতো, সম্পূৰ্ণ নতুন পৰিৱেশ হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যিটো এতিয়া যুগান্তকাৰী পৰিৱৰ্তন হৈছে। এটা কথা আপুনি চাওক, কালি আমাৰ প্ৰাণৰ ঝুমুৰ নৃত্য কালি বিশ্ব দৰবাৰত প্ৰতিষ্ঠাল বুলি ক'ব লাগিব, কাৰণ 60খন দেশৰ প্ৰতিনিধিৰ উপৰিও সমগ্ৰ ৰাষ্ট্ৰৰ সমগ্ৰ সংবাদ মাধ্যমে ইয়াক দেখুৱাইছে। মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী মহোদয়লৈকে সকলোতে আমাৰ ঝুমুৰ যে সঁচাকৈ বিনন্দীয়া এইটো প্ৰকাশ পাইছে। সমান্তৰালভাৱে কেৱল সংস্কৃতিৰ ক্ষেত্ৰতে নহয়, আজি বিনিয়োগৰ ক্ষেত্ৰতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন আমাৰ ৰাজ্য চৰকাৰে নৰেন্দ্ৰ মোদীদেৱৰ সহযোগত আজি বিনিয়োগৰ ফাললৈ আহিছে। সেই কথাটো যিহেতু ঘোষণা কৰিব কি ধৰণৰ কেনেধৰণৰ সম্ভাৱনীয়তা আছে বা কেনেকৈ সম্ভৱ হ'ব, মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মহোদয় তথা আমাৰ বিভাগীয় মন্ত্ৰীসকলো উপস্থিত থাকিব। তেওঁলোকে বহুত নতুন খবৰ দিব, গতিকে ইথিকেলি মই কোৱাটো উচিত নহয়। কিন্তু এইটো কথা ঠিক, আজিতো অতি গুৰুত্বপূৰ্ণ দিন অসমৰ বাবে। আৰু ইতিমধ্যে দেখিছোঁ যে 27,000 কোটি টকা টাটা ইতিমধ্যে বিনিয়োগ কৰিছে। এইটোতো আগতে স্বৰাজোত্তৰ কালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ মুখ্যমন্ত্ৰী হোৱালৈকে গোটেই কালছোৱাত যিমানখিনি বিনিয়োগ হৈছিল তাৰ কম্বাইন বিনিয়োগটো ক্ৰছ কৰি পেলালে জাগিৰোডৰ বিনিয়োগে। গতিকে এইটো খুব ভাল খবৰ। এতিয়া নতুন কথা, নতুন বতৰা। খালি এইখিনিতে এটা কথা মই, যদিও আপোনালোকে বেলেগ আমি বিনিয়োগৰ কথা পাতিছোঁ, মই এটা কথা ৰাজনৈতিক বুলি নকওঁ, মই বৰ আচৰিত হৈছোঁ, দুখ পাইছোঁ, যি সময়ত সমগ্ৰ অসমবাসীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চাহ জনগোষ্ঠীয় সংস্কৃতি বৈভৱক লৈ আৱেগিকভাৱে মৰমেৰে চেনেহেৰে শ্ৰদ্ধাৰে উদযাপন কৰি আছে, সেই সময়তে চাহ জনগোষ্ঠীৰ এই যিটো কৃষ্টি সংস্কৃতি, শৌৰ্য বীৰ্য প্ৰজ্ঞা সৌন্দৰ্য, এই সকলোবিলাকৰ পৰা দৃষ্টিটো আঁতৰাই নিবৰ কাৰণে কংগ্ৰেছী মানুহে বা নেতাই গৈ নতুন দিল্লীত অসমৰ ইমান সুন্দৰ পৰিৱেশ চলা সময়ত তেওঁলোকে প্ৰেছ মিট কৰি দৃষ্টিটো বেলেগ ফালে নিব বিচাৰিছে। এইটো বৰ লজ্জাজনক কথা। ঠিক আছে, গৌৰৱ গগৈ দেশ বিদেশত বাহিৰত পঢ়া মানুহ, তেওঁ ইমান অনুভৱ নাথাকিব পাৰে, চাহ জনগোষ্ঠী কি ঝুমুৰ কি নাথাকিব পাৰে, কিন্তু আমাৰ প্ৰদ্যুৎ বৰদলৈ বা দেৱব্ৰত শইকীয়া তেওঁলোকতো চাহ জনগোষ্ঠীয় পৰিৱেশৰ মাজত ডাঙৰ মানুহ। তেওঁলোকেতো এদিন পিছতে সমালোচনা কৰক, যুক্তি নাই অৰ্থ নাই বেলেগ কথা, আজি বা কাইলৈতো কৰিব পাৰিলেহেঁতেন। যি সময়ত সমগ্ৰ মানুহ, গোটেই দেশ বিদেশ নিজৰ মানুহখিনিয়ে চাহ জনগোষ্ঠীৰ উত্তৰণ বিকাশ আৰু সাংস্কৃতিক বৈভৱৰ বাবে ইমান আৱেগিক আৰু মন্ত্ৰমুগ্ধ হৈ চাই আছিল, সেই সময়তে তেওঁলোকে দৃষ্টিটো আঁতৰাবৰ কাৰণে কি কৰিছে চাওক। এই কথাষাৰ কিন্তু বৰ লজ্জাজনক কথা।